কনসেপ্ট বিলাক পঢ়ি গৈছো কিন্তু যেতিয়া প্ৰেক্টিস নকৰো আমাৰ কি হৈ যায় এক্সামত আমি এই বস্তুটো লিখিব নোৱাৰো 10 ঘণ্টাৰ পৰিৱৰ্তে তোমালোকৰ লোডখিনি 4 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে বস্তুখিনি পঢ়িব পাৰিবা ক্লাছ 10 লৈকে আমাৰ এখন মেইন কিতাপ থাকিব এইখন ছাৰ মেমে ধুনীয়াকে পঢ়ায় কিন্তু 11 12ত আৰু অলপ বস্তুবিলাক ইন ডেপথ কৰিব লগা হয় হেল্ল' বচ্চো কি খবৰ তোমালোকৰ আজি দেখিছাই মই আছো আমাৰ মৰমৰ সুস্মিতা মেমৰ সৈতে কিছুমান কথা পাতিম এতিয়া চোৱা তোমালোকে ক্লাছ 9 10ৰ পৰীক্ষা দিলা 10ৰ পৰীক্ষা দিলা এতিয়া 10ৰ পিছত 11 12 পাবা এতিয়া সেইখন এখন বেলেগ দুনিয়া এতিয়া সেইখন দুনিয়াত সোমোৱাৰ আগতে খোজ দিয়াৰ আগতে কেনেকুৱা ধৰণে পঢ়িব লাগিব 9 10ৰ সৈতে একে হয় নে নহয় সেই গোটেইবোৰ কথা তোমালোকৰ পৰাও আমি বহুখিনি পাইছো আৰু আমাৰ ফালৰ পৰাও তোমালোকক দিব লাগিব হয় নিশ্চয় এই গোটেইবোৰ কথা আজি আমি সুস্মিতা মেমৰ সৈতে কথা পাতিম এতিয়া ষ্টাৰ্ট কৰোঁ মেম যে চাওক যে আমি ক্লাছ 9 10ৰ ক্লাছ লৈছোঁ খুব ক্লাছ লৈছোঁ এতিয়া 9 10ত আমি কি কৰিছিলোঁ মানে ঠিকছে পঢ়িব দিছোঁ তেওঁলোকক এতিয়া প্ৰথম কথাটো হ'ল যে 9 10ৰ প্ৰেছাৰটো তেওঁলোকে গম পালে 9 10ত 11 ঘণ্টা 10 12 ঘণ্টা পঢ়িব দিলোঁ এতিয়া ক্লাছ 11 12 তেওঁলোকে যেতিয়া পাব তেওঁলোকে সেই 11 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা পঢ়িব লাগিব নেকি নে কমকৈ পঢ়িলে হৈ যাব মেম মানে 10 11 12 ঘণ্টা এনেকুৱা কনসেপ্ট বিলাক বাৰু নাখাতে পঢ়াৰ ক্ষেত্ৰত মেইনলি কোনটো হয় তোমালোকে যেতিয়াৰ পৰা ক্লাছ আৰম্ভ হ'ব সেই 10 11 ঘণ্টা পঢ়াতকৈ তোমালোকে কি কৰিবা 3 4 ঘণ্টাই পঢ়া তো ডেইলি পঢ়িব লাগিব সেই বস্তুটো কনসিস্টেন্সি ৰাখিব লাগিব এক্সামৰ আগলৈকে তোমালোকে বাৰু এক্সামৰ আগত পঢ়া নাই তেতিয়াতো 11 12 ঘণ্টা পঢ়িবই লাগিব মেম কিন্তু যদি ষ্টুডেণ্টজনে 3 4 ঘণ্টাকেও যদি ডেইলি পঢ়ে মোৰ দেন এনাফ তোমালোকৰ আৰ্টছৰ খিনিৰ কাৰণে তোমালোকে 3 4 ঘণ্টা মেক্সিমাম 5 ঘণ্টা পঢ়া ডেইলি পঢ়া সেইটো কিন্তু এনেকুৱা নহব যে আজি পঢ়িছা কাইলৈ দুদিন এনেকে পঢ়িলা তাৰ পিছত এদিন মাজত গেপ দি দিছা এইটো বস্তু নহব তো কনসিস্টেন্সিটো ৰাখিব লাগিব তেতিয়া সেই 4 5 ঘণ্টাটোৱে মোৰ দেন এনাফ মানে তেওঁলোকৰ ওপৰত আৰু এতিয়া কেনেকৈ 4 5 ঘণ্টা পঢ়িম সেইটো আমাৰ ফালৰ পৰা যাবনে নাই মেম সেইটো নিশ্চয় যাব 4 5 ঘণ্টা কেনেকৈ পঢ়িব লাগিব সেইটো নিশ্চয় আমাৰ ফালৰ পৰা আমাৰ আমি আছো সুস্মিতা মেম আছে হয় এতিয়া পিছৰ কথাটো হৈছে যে আমি 10 12 ঘণ্টা পঢ়িব নালাগে বুলি ক'লে সদায় পঢ়িব লাগিব সেইটো মেইন এতিয়া আমি 9 10ত কি কৰিছিলোঁ মেৰাথন ক্লাছ কৰোঁ ডেইলি ক্লাছ কৰোঁ আৰু নোটছখিনি দিওঁ হয় এতিয়া ক্লাছ 11 12ত যিহেতু আপুনি ক্লাছ কৰিব তাত কি বেলেগ পৃথক বস্তু থাকিব নে একেখিনি বস্তুৱে থাকিব পৃথক মানে কেনেকুৱা হয় ক্লাছ 10 লৈকে আমাৰ এখন মেইন কিতাপ থাকিব এইখন ছাৰ মেমে ধুনীয়াকে পঢ়ায় নোটছ দিয়ে আমি পঢ়ি পিনে হৈ যায় এইখিনি কিন্তু 11 12ত আৰু অলপ বস্তুবিলাক ইন ডেপথ কৰিব লগা হয় যিখন এখন অকল কাউন্সিলৰ পৰা যিখন বুক দিয়ে সেইখন পঢ়িলে আমাৰ কাৰণে যথেষ্ট নহয় এক্সামৰ কাৰণে ভাল ৰিজাল্ট এটা কৰাৰ কাৰণে তাৰ কাৰণে আমাক ইন ডেপথ লাগিব বস্তুবিলাক আৰু তাৰ কাৰণে বস্তুবিলাক ভালদৰে পঢ়িব লাগিব যে এটা কনসেপ্ট ওর বেলেগ বেলেগ কিতাপ তোমালোকে বহুত বেলেগ কিতাপ পাবা হা 11 12ত বহুত বেলেগ ৰাইটাৰৰ কিতাপ পাবা ৰেফাৰেন্স বুক পাবা তাৰ পৰা তোমালোকক কোনখিনি বস্তু লাগিব এই বস্তুখিনি ভালদৰে পঢ়িব লাগিব কনসেপ্ট ক্লিয়াৰ মেইনলি কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব হয় এই কনসেপ্টখিনি পঢ়িব লাগিব তেতিয়াহে তোমালোকে আৰু কেনেকুৱা ধৰণৰ বস্তু পোৱা যাব ধৰি লওক আপুনি যেতিয়া পঢ়াব তাতে এতিয়া চাওক ক্লাছ থাকিবই হয় ক্লাছ থাকাৰ পিছতো আমি নোটছখিনিতো দিমে যিখিনি টোটেলি কমন বস্তু এইটো থাকিবই লাগিব তাৰ বাদে আৰু কিবা বেলেগ বস্তু ক্লাছ 11 12ত স্পেচিয়ালি থাকিব নেকি নিশ্চয় থাকিব মেম তাৰ কাৰণে আমাৰ যিমানখিনি কনসেপ্ট আছে যিমান সাবজেক্টৰ কনসেপ্ট আছে সেই বস্তুখিনি একদম সহজতে মনত ৰাখাৰ কাৰণে আৰু কনসেপ্টখিনি ক্লিয়াৰ হোৱাৰ কাৰণে আমাৰ মাইণ্ড মেপ মেইনলি মাইণ্ড মেপ ডিপিপি শৰ্ট নোটছ এইবিলাক প্ৰভাইড কৰা হ'ব আচ্ছা মেম মানে মাইণ্ড মেপ বুজি পাইছো বাৰু এটা ডিপিপি মানে কি বস্তু হয় তেনেকুৱা এইটো হৈছে আমাৰ আমি যেতিয়া বস্তুবিলাক কনসেপ্টবিলাক পঢ়ি গৈছো কিন্তু যেতিয়া প্ৰেক্টিস নকৰো আমাৰ কি হৈ যায় এক্সামত আমি সেই বস্তুটো লিখিব নোৱাৰো আৰু সেইটোৱে হৈছে আমাৰ ডিপিপি ডেইলি প্ৰেক্টিস সেইটো আমাৰ কোৱেশ্চন বিলাক যেতিয়া আমি ডেইলি প্ৰেক্টিস কৰো আমি যেটো বস্তু শিকাম মানে ডেইলি প্ৰবলেমছ বিলাক আৰু হয় আজি কিবা এটা ক্লাছ কৰিলো এই ক্লাছটোৰ ওপৰত বেছ কৰি তোমালোকৰ কনসেপ্ট কিমানখিনি ক্লিয়াৰ হৈছে এই কোৱেশ্চন বিলাক কৰি পিনে গম পাবা এইটোৱে আমাৰ ডিপি আচ্ছা এতিয়া চাওক ডেইলি প্ৰেক্টিস প্ৰবলেমছ বিলাক যে হ'ব এইটো মানে মাহৰ মূৰত হ'ব নে ধৰি লওক আজি এইখিনি পঢ়িলো তাৰ পিছতে এইখিনি বস্তু হ'ব হয় আজি যিখিনি পঢ়িলা তাৰ পিছতে হ'ব মাহৰ মূৰত কাৰণ মাহৰ মূৰলৈ থৈ দিলে এই একমাহ আগত কিনো পঢ়িছিল সব পাহৰি যাবা হয় সেইখিনি বস্তুৱে বাৰু
বাৰু মেম ভাল লাগিল বাৰু আপোনাৰ সৈতে কথা পাতি তেওঁলোকৰ বহুখিনি বস্তু এতিয়া আমাৰ এই গোটেইখিনি বস্তু আমি ক'ত পাম মেম এই নিশ্চয় এইখিনি বস্তু তাৰ কাৰণে তোমালোকৰ কাৰণে দুটা বেটছ লৈ অহা হৈছে আচ্ছা হা। বেটছ Class দুটা 11ৰ কাৰণে উদয় আৰু ক্লাছ 12ৰ 12ৰ কাৰণে পৰিশ্ৰম বেটছ এতিয়া তোমালোকে সেই উদয় আৰু পৰিশ্ৰম বেটছত মোক লগ পাবা লগতে মেমক লগ পাবা আৰু আমি যিখিনি কথা পাতিলোঁ যে ক্লাছ 11ত ক্লাছ 9-10তকৈ 11-12 বস্তুখিনি কেনেকৈ পৃথক হয় আৰু তাত কি কি বস্তুত ইম্পৰ্টেঞ্চ দিয়া যাব আৰু যে মেমে ক'লে যে 10 ঘণ্টাৰ পৰিৱৰ্তে তোমালোকৰ লোডখিনি ডেইলি বেচিছত যদি আমি লৈ যাব পাৰোঁ কেনেকৈ 4 ঘণ্টা 2 ঘণ্টাৰ ভিতৰতে বস্তুখিনি পঢ়িব পাৰিবা সেই গোটেইখিনি বস্তু তোমালোকে আমাৰ বেটছত লগ পাবা গতিকে ভাল লাগিল মেম আপোনাৰ সৈতে কথা পাতি আৰু ছাত্ৰ ছাত্ৰীসকলৰো বহুখিনি হেল্প হ'ল হয়নে নহয় মেম হয় নিশ্চয় নিশ্চয় বহুখিনি হেল্প হ'ল তেওঁলোকৰো আৰু লগ পাম আমি সকলোৱে তোমালোকক ক'ত আমাৰ বেটছত